S27A75 এই ডাবল লাইট স্কুটি এই আটাইকেইখন গাড়ী অকণমান আঁতৰাই দিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সকলোকে নিজৰ নিজৰ আসনৰ পৰা থিয় হৈ বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াত উপস্থিত মোৰ্চা প্ৰেচিডেণ্টসকল, বিষয়ববীয়াসকল আৰু মোৰ মৰমৰ কাৰ্যকৰ্তা বন্ধুসকল, আজিৰ দিনটোত এই পৰ্যালোচনা সভা ওদালগুৰি জিলাৰ পৰ্যালোচনা সভা আমি ইয়াত এতিয়া আৰম্ভ কৰিব ওলাইছোঁ। প্ৰথম আৰম্ভণি আমাৰ মাছবাট সমষ্টিত হৈছিলে আৰু প্ৰথম পৰ্যালোচনা সভা কৰাই আমাৰ জ্যেষ্ঠ মন্ত্ৰী ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াও আছে। তেখেতে সকলো এই বিধানসভা সমষ্টিত উপস্থিত আছে আৰু অলপ পিছত তেখেতে পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত একেলগে ইয়াত আমাৰ ওচৰত আহিব। তেখেতসকলে আপোনালোকক মাৰ্গদৰ্শন দিব। আপোনালোকে জানে এতিয়া আমাৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া, সন্মানীয় ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ওদালগুৰি জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৰী অসম প্ৰদেশৰ স্পোক্স পাৰ্চন মোৰ জ্যেষ্ঠ ভাতৃপতি মিঠাই গোস্বামী ডাঙৰীয়া, এই সদস্যতা অভিযানৰ জিলা আহ্বায়ক বিকন ডেকা ডাঙৰীয়া তথা ইয়াত উপস্থিত হালিমদুৱাৰ, মুদৈবাৰী, হৰিচিঙা, খৈৰাবাৰী, ননৈ চেৰফান পৰা উপস্থিত কাৰ্যকৰ্তা মোৰ বন্ধুসকল, আমি সকলোৱে জানো যে যোৱা 2 তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা ভৰ্তি অভিযান আৰম্ভ হৈছে আৰু লগতে আমি এই কথাটো জানো যে সমগ্ৰ ভাৰততে যিমান ৰাজনৈতিক দল আছে সকলো ৰাজনৈতিক দলৰে এবাৰ সদস্যতা ভৰ্তি অভিযান বা এবাৰ সদস্যতা লোৱাৰ পিছত পুনৰ সদস্যতা লোৱাৰ প্ৰয়োজন নাথাকে। কিন্তু পাৰ্টি উইথ দ্য ডিফাৰেন্স ভাৰতীয় জনতা পাৰ্টিক কোৱা হয়। সেয়েহে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতি 6 বছৰৰ মূৰে মূৰে সেই দলটোৰ কাৰ্যকৰ্তাসকলক এক গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰে আকৌ নিজৰ সদস্যতাসমূহ ল'বৰ কাৰণে। এই বিৰল আৰু আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেই। মই তেখেতসকলক দুয়োকে ইয়াত স্বাগতম জনাইছোঁ আৰু সকলোকে মই ধৰি দিব কৈছোঁ। বিজেপি জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, পীযুষ হাজৰিকা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, ভৱেশ কলিতা জিন্দাবাদ। শ্ৰদ্ধা ৰাইজ, মোক বক্তব্য ৰাখিব কৈছে কিন্তু মই বৰ বেছি দীঘলীয়া নকৰোঁ। আজি আমাৰ এই মঞ্চত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া, মাননীয় অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া,
সাংসদ দিলীপ শইকীয়া ডাঙৰীকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন পদবী সদস্যতা অভিযানটো কৰিছে তাত আমি নথৈ আনন্দিত কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি আৰু বেছি কৰাৰ প্ৰয়োজন আছেনে নাই কিমান কৰাৰ প্ৰয়োজন আছে দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি আমাৰ মন্ত্ৰী অনুৰোধ জনাইছোঁ। আমি সাংসদ মহোদয় কাৰ্যালয় জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি সাংসদ মহোদয় তেখেতৰ বহুমূলীয়া বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ সম্ভাষণ জনাবৰ কাৰণে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। কনকা হৈছে বিকন চন্দ্ৰ ডেকা ডাঙৰীয়া আমাৰ ইনচাৰ্জ মেম্বাৰশ্বিপ তেখেতক এখন গামোচা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জুনজ্যোতি কাশ্যপ আমাৰ যুৱ মৰ্চাৰ সভাপতি আমাৰ এক্স প্ৰেচিডেণ্ট নিৰঞ্জন সিং ডাঙৰীয়া আছে জিলা সভাপতি তেখেতক এখন গামোচাৰে দিলীপ শইকীয়া ডাঙৰীয়া ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি সঞ্জীৱ বসুমতাৰী ডাঙৰীয়া জিলা প্ৰভাৰী ৰাতুল ৰূপম গোস্বামী ডাঙৰীয়া সন্মানীয় সমষ্টিৰ টংলা সমষ্টিৰ সদস্যবৰ্তী অভিযানৰ প্ৰভাৰী প্ৰণৱ লহকৰ ডাঙৰীয়া মাজবাট সমষ্টিৰ সদস্যবৰ্তী অভিযানৰ প্ৰভাৰী ৰাতুল শৰ্মা ডাঙৰীয়া বিটিআৰৰ এক্সিকিউটিভ মেম্বাৰ সঞ্জীৱ কাঠি ডাঙৰীয়া সন্মানীয় বিকন ডেকা ডাঙৰীয়া জুনজ্যোতি কাশ্যপ ডাঙৰীয়া নিৰঞ্জন সিং ডাঙৰীয়া বিটিআৰৰ অন্যতম কাৰ্যবাহী সদস্য হিমন্ত বৰুৱা ডাঙৰীয়া সুজিত চৰকাৰ প্ৰমুখে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ শ্ৰদ্ধাৰ কাৰ্য কৰা বন্ধুসকল এতিয়ালৈকে আমাৰ কিমান হ'ল ৩৭,০০০ আমি নিয়মমতে আৰু আমাৰ টাৰ্গেট ৩,০০০ কিন্তু যদি আপোনালোকে বেয়া নাপায় মই টাৰ্গেট দিব খোজো আৰু ১৩,০০০ পাৰিব নোৱাৰিব কৰিব 50,000 কষ্ট পাইছে 1,76,000 আৰামত পাৰিব 50,000 আৰামত পাৰিব লাগে মাত্ৰ কি কৰিব লাগিব অলপ চিষ্টেমেটিক ৱে কামখিনি নিব লাগিব আমাৰ টংলা সমষ্টিত মণ্ডল কেইটা আছে আৰু অলপ কৰক কাৰণ আমাৰ হাতত 9 দিন আছে মই আপোনালোকৰ সমষ্টিকেইটা 40 পালে আমাৰ হিচাপত উলিয়াই নিম হ'বনে কৰিবতো 100 মানুহে আৰু 4 দিন দিনটোত 15টা কৰিলে হ'ব একচুৱেলি বেছি দিন কৰিব নালাগে সামৰিছো ধন্যবাদ জয় হিন্দ भारत माता की जय भारत माता की जय भारत माता की जय এই মুহূৰ্তত আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ আমি একেলগে দৃষ্টি আকৰ্ষণ কৰিছোঁ একেলগে
গতিকে তেখেতসকল এই মুহূৰ্তত আমাৰ কাৰণে পৰৱৰ্তী সময়ত দলৰ যিসকলে সেই সিদ্ধান্ত আমি মানিব। মই আজি প্ৰত্যেকখন মিটিঙত বাৰে বাৰে কৈছোঁ যে মই ওদালগুৰি জিলাৰ ল'ৰা ছোৱালী স্কিল নহয়, গতিকে বেংগলোৰত কিয় নহ'ব প্ৰশ্ন কৰে। মই কওঁ যে কৰ্ণাটকত আৰু হওক, মই ভাল ভাৰতীয় হিচাপে, কিন্তু অসমত হ'লে তেওঁলোকে কিয় হিংসা কৰে। গতিকে সেই কথাক মই নিন্দা কৰিছোঁ, পৰহিও কৈছোঁ, কালিও কৈছোঁ, আজিও কৈছোঁ। কিন্তু মোৰ দুখ লাগিছে কংগ্ৰেছৰ যিসকল নেতা ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিয়া নাই, সহায় কৰিছে, সন্তোষ বৰদলৈ ডাঙৰীয়াই উত্তৰ দিয়া নাই, সহায় কৰিছে, লক্ষীমণ সেন ডাঙৰীয়া আৰু গৌৰৱ আনিব পাৰে কংগ্ৰেছৰ। Belum jom berbaikut. Boleh nak guna.